অসমৰ লোকজাগৰণ মঞ্চ হোজাই জিলা সমিতিৰ উদ্যোগত বাংলাদেশত হিন্দু নৰহত্যা আৰু মঠ মন্দিৰ ধ্বংস কৰা প্ৰতিবাদ অৱস্থান ধৰ্মঘট। ৩ শতাধিক হিন্দু মুছলমান লোকে একত্ৰিত হৈ হোজাই আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। হোজাই সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰ ক্ৰীড়া খেলপথাৰৰ পৰা এক ৰেলী যোগে আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ ৰূপায়ণ কৰে প্ৰতিবাদ। উক্ত প্ৰতিবাদী কাৰ্যসূচীত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিঙৰ বিধায়ক শিবু মিশ্ৰ আৰু প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ উপস্থিত থকা উপৰি বিশ্ব হিন্দু পৰিষদৰ বিষয়ববীয়াও উপস্থিত থাকে। ৰাজ্যিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মহম্মদ হাবিব চৌধুৰী উপস্থিত থাকে। অলপ আগত লঘু আহাৰ আছে, সকলোকে শৃংখলাবদ্ধভাৱে গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু সকলোৱে কি হৈ আছে আৰু যোনটো এতিয়া চিটুৱেশ্যন হৈছে, চিটুৱেশ্যনটো বৰ ভাল নহয় আৰু চিটুৱেশ্যনটোৰ পৰা কেনেকৈ প্ৰটেকশ্যন কৰিবলৈ লাগে আমাৰ চৰকাৰে, অসম চৰকাৰে আৰু ভাৰত চৰকাৰে ইয়াত তীক্ষ্ণ দৃষ্টিৰে চাই আছে আৰু কি কি কৰিবলৈ পাৰি বাংলাদেশৰ মাইনৰিটি পপুলেশ্যন প্ৰটেকশ্যন কৰিবলৈ কাৰণে আপোনালোকক খন্তেকসময় মৌনভাৱে থাকিবলৈ অনুৰোধ জনাইছোঁ। এই তেখেতে গ্ৰহণ কৰা স্মাৰক পত্ৰখন পাঠ কৰি দিব। লোকজাগৰণ মঞ্চৰ উদ্যোগত সমগ্ৰ অসমৰ লগতে আজি হোজাই জিলাতো লোকজাগৰণ মঞ্চৰ আহ্বানত আজি দেখিছে হোজাইৰ হিন্দু মুছলমান সম্বন্ধিত সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে। বাংলাদেশত আজি বিগত ৪-৫ মাহে ধৰি পেলাই হিন্দু সংখ্যালঘুসকলৰ ওপৰত যি বৰ্বৰভাৱে অত্যাচাৰ, নিৰ্যাতন, হত্যা কৰি থকা হৈছে, তাৰ সাধুসন্তক চিন্ময় দাস দেৱক জেলত আবদ্ধ কৰি ৰখা হৈছে বিনা দোষত। আজি তাৰ নাৰীসকলৰ সতীত্ব নষ্ট কৰা হৈছে, তাক বলপূৰ্বকভাৱে হিন্দুসকলক ধৰ্মান্তৰ কৰা হৈছে। এই সমগ্ৰ ঘটনাক আমি লোকজাগৰণ মঞ্চৰ পৰা তীব্ৰ গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ। আমি মহম্মদ ইউনুছ খান চৰকাৰক আমি অনুৰোধ জনাম যে অনতিপলমে হিন্দুসকলৰ ওপৰত হোৱা সেই নিৰ্যাতন তেওঁলোকে বন্ধ কৰক। ভাৰতৰ প্ৰধানমন্ত্ৰী আদৰণীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে ৰাষ্ট্ৰসংঘত এই বিষয়ত সফলভাৱে উপস্থাপন কৰিব লাগে। আজি বাংলাদেশৰ সৈতে থকা সকলো সম্পৰ্ক বিচ্ছেদ কৰিব লাগে, আমদানি ৰপ্তানি সকলোখিনি বন্ধ কৰি দিব লাগে। তেওঁলোকক আমি 1971 চনৰ পৰা জন্মগ্ৰহণৰ পৰা আজিলৈকে আমি ভাৰতীয় এখন বন্ধু ৰাষ্ট্ৰ হিচাপে আমি সদায় তেওঁলোকক সহায় কৰি আহিছোঁ। আমি সামৰিকভাৱে, আৰ্থিকভাৱে তেওঁলোকক সহায় কৰি আহিছিলোঁ। আমাৰ সৈন্য বাহিনীয়ে জীৱন দিব লগা হৈছিল তেওঁলোকৰ কাৰণে, অথচ আজি আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাক তেওঁলোকে গচকি পেলাই আমাৰ আৱেগ অনুভূতি স্বাভিমানত তেওঁলোকে আঘাত আনিছে। আমি এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি বাংলাদেশৰ হিন্দু সনাতনীসকলে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছে, সেই আন্দোলনক মুখীমুখ কৰাৰ চেষ্টা কৰা হৈছে। কিন্তু মনত ৰাখিব, বাংলাদেশ চৰকাৰে এই কথা মনত ৰখা উচিত যে ভাৰতৰ 140 কোটি জনতা, ভাৰতীয় 140 কোটি জনতা আজি বাংলাদেশৰ সেই হিন্দুসকলৰ সৈতে থিয় হৈ আছে। আমি ইয়াৰ প্ৰতিবাদ কৰি আছোঁ আৰু সদায় প্ৰতিবাদ কৰি যাম। আজি বিশ্বত বুকুত আমি আন্তৰ্জাতিক মহলত ইয়াৰ এটা জনমত আমি সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰিম, যাতে বাংলাদেশক সমগ্ৰ বিশ্বৰ পৰা অকলশৰীয়া কৰি তোলা হয়।